হ্যালো বিৰান স্বাগতম জনাইছোঁ আল্টো ফাল্টো ঘৰলৈ। তো গাইছ মোটামুটি 22-23 দিনৰ মূৰত আজি কেমেৰা আৰু হাতত লৈছোঁ। মানে নিজৰ কামত ঘূৰি আছিলোঁ, সেইকাৰণে কেমেৰা লৈয়ে অহা নাছিল, মানে টাইম দিবই পৰা নাই ইউটিউবৰ নামত। তো সেইবাবে ক্ষমা বিচাৰিছোঁ আপোনালোকৰ ওচৰত। বহুতে সুধি আছিল মেছেজ দি কি ভিডিঅ' দিবা বন্ধ কৰিলি নেকি, ফোন কৰি সুধি আছিল। আনকি মোৰ লগৰ কেইটাই টিহুৰ অংকুৰহঁতেও সুধি আছিল যে ইউটিউব বাদ দিলি নেকি, ইউটিউব বাদ দিয়া নাই, মানে কেইদিনমান বিজি আছিলোঁ কামত, আৰু ভ্লগ আহিব ডেইলি। ত' এইটো ভ্লগত মৰম দিব বুলি আশা কৰিলোঁ। এতিয়া গৈ আছোঁ মানে বঙাইগাঁও গৈ থকা কাৰণ এটা আছে, সেইটো পিছত যাই কিনে গম পাব। টেম্পোৰ উঠবা যাওঁ, এই আমাৰ এই ৰাতিপুৱাই কুঁৱলী ফাটাই নেখেলা। তো কি ক'ম, এই ৰাতিপুৱাই টেম্পোৰ উঠবা যাওঁ। এতিয়া টেম্পোৰ উঠি আৰু নলবাৰী, আমাৰ আৰু গাড়ীৰ লাইনটো উল্টা। ইয়াৰ পৰা 1 কিলোমিটাৰ বেছি হয়, 1.5 কিলোমিটাৰ খোজকাঢ়ি যাই কিনে টেম্পোৰ উঠি কিনে আৰু নলবাৰীলৈকে যাওঁ। তাৰ পৰা বাকী গাড়ীগিলা হয়, মানে গুৱাহাটী যোৱা হওক, বঙাইগাঁও চঙাইগাঁও যোৱা হওক, ক'ৰবাত যোৱা হওক। মানে এতিয়া মই ট্ৰেইনত যাম বাৰু, ষ্টেচনটোতো নলবাৰীত দি আছে, নলবাৰী ষ্টেচনতে। তো তাকেলৈকে যাওঁ, তাতে যাই মানে লগ পাই আছোঁ বঙাইগাঁৱত যাই। আহি পালোঁ ষ্টেচন। এই ৰাতিপুৱাই মানে নাজাৰাটো ভাল লাগে আৰু ষ্টেচন হাই হুল্লা নাথকে আৰু নাইচ চাওক আপোনালোকক। যাওঁ আৰু ট্ৰেইনত মই যিটো কামৰ কাৰণে আহিছিলোঁ, মানে বা এটা তাতে আহিছিলোঁ। এতিয়া মামাহঁত আহি আছে, যোনে মই সূৰ্যৰ ভিডিঅ'টো চাইছে তেন্তে গম পাব। মানে মামাহঁত আহিব আহিলি মই ছাৰপ্ৰাইজ দিবা ৰখি আছোঁ। কিবা কবি ভ্লগ বেটো পাগলা আহাৰ পিছত ছাৰপ্ৰাইজ দিম। মই আহিম বুলি মানে গম নাপায় আৰু কেনা ৰিয়েকশ্যন দিয়ে সেইটো চাব লাগিব। মই গম পাওঁ তোৰ ঘৰক আহিব আৰু তই গম নাপাবি নেকি? সেই পাগলা ক'বা নোৱাৰে আৰু। দিয়ক লগ পাই আছোঁ, ৰিয়েকশ্যনটো চাব আপোনালোকে। মামাহঁত গ'ল মানে এইফালে গ'ল। মাহঁত গ'ল মানে আগে মই লুকাই আছিলোঁ। এতিয়া ময়ো যাম, যদি ইয়াতে কৈ দিয়া নাই ৰিয়েকশ্যনটো ভালেই হ'ব, আৰু যদি ইয়াতে কৈ দিছে ৰিয়েকশ্যনটো ইমান খাচ নহ'ব। চাওঁ কি ৰিয়েকশ্যন দিয়ে আৰু। মানে এখন গাড়ী ৰখি আছে ইয়াত, ৰখি আছে মামাজী। ইয়াতে ক'লে তাৰমানে আগতীয়াকৈ সঁচাকৈ কৈছে, কৈছা কৈছে মই জানো, কৈছে গাইছ। বঙাইগাঁৱত এটা মানে বহুত ধুনীয়া এটা জেগা আছে, 1 2 3 চাওক কি বম ভিউ পইণ্ট। মানে গোটেই বঙাইগাঁওখন দেখা পায় মানে ইয়াৰ পৰা। এইফালে এইটোৰ অৱস্থা ঘাইল, খোজ কাঢ়িব লাগে তলৰ পৰা, এইটোৰ অৱস্থা ঘাইল। কি হ'ব মানে এই বম ভিউ পইণ্ট, কিন্তু গোটেই বঙাইগাঁওখন দেখা পায়। ভাল লাগিল মানে একে আহি কিনে গোটেই বঙাইগাঁও ষ্টেচনৰ পৰা বেছি দূৰ নহয় আৰু মোটামুটি 2 কিলোমিটাৰমান হ'ব বঙাইগাঁও ষ্টেচনৰ পৰা। এইফালে এইটো বঙাইগাঁও ষ্টেচন, ৰ'ব জুম কৰি আছোঁ। এইটো বঙাইগাঁও ষ্টেচন, এই নীলা টিংটো। বেছি দূৰ নহয় মানে পৰা বঙাইগাঁও ষ্টেচনৰ পৰা। আহক, বম লাগছে কিন্তু ভিউ পইণ্টটো আল্টিমেট, মানে গোটাই একদম বঙাইগাঁওখন গোটাই দেখা পায়। নিলে আহি পালোঁ ঘৰ, মানে বেছি আটা সাৰিবৰ ইচ্ছা নাই, বহুত ভাগৰ দিছে। এই ধুবুৰীৰ পৰা আহিছোঁ। তো যদি ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰখিনি কৰি থৈ দিব। বহুত দিন এইটো কথা কোৱা নাছিলোঁ, এইবাৰ কৰিব। তেতিয়া এই উৎসাহ পাম ভিডিঅ' বনাওঁ, সেইকোণতে দিয়া নাছিলোঁ 25-26 দিন। দিয়ক শিখৰটো অলপ কম হৈছে, এইটো কমেণ্ট নিদিব আৰু।